আজি আকৌ বেটী ৰিজাল্ট দিব আৰু ৰিজাল্ট দিবৰ কাৰণে তাইৰ মনত মানে অলপ ভয়ো লাগি আছে। কালিৰ পৰা তাই পূৰা চিন্তা হৈ গৈছে ৰিজাল্ট দিব বুলি কোৱা দেখি। যিহেতু এইবাৰ পৰীক্ষা অলপ তাই মানে আগতকৈ বহুত মানে বেয়া হৈছে মানে কি আৰু নিজেই মই তাইক আচলতে সময় দিব নোৱাৰাৰ ক্ষেত্ৰত তাই তেনেকুৱা এটা হ'ল। সেইটো কাৰণে আচলতে বেয়াও লাগে দিয়কচোন বাৰু। আৰু আগতে যেনেকৈ তাইক মানে পঢ়াৰ প্ৰতি মই গুৰুত্ব দিছিলোঁ বা সময় দিছিলোঁ, ঠিক তেনেদৰে এইবাৰ দিব নোৱাৰিলোঁ। মানে এই বছৰটো মানে তাইক সম্পূৰ্ণ দিব নোৱাৰিলোঁ। সেইটো কাৰণে মই নিজেই দুখিত। আৰু এয়া সময় হৈছে 9:30 বাজি পাৰ হৈ গ'ল। ভাত পানী খাই মেলি একেবাৰে আজৰি হৈ লৈছোঁ আৰু বেটাহঁতকো খুৱাই মেলি আজৰি কৰি ল'লোঁ। তাৰপিছতে বাহনখন উলিয়াই লৈছোঁ। আৰু চাওকচোন বাৰু বতৰটো কেনেকুৱা কৰিছে। এনেকুৱা বতৰ হ'লে মানুহবিলাকৰ বিশেষকৈ যিবিলাকৰ প্ৰেছাৰ থকা মানুহবিলাকৰ অলপ দিগদাৰে হয় নহয় জানো। মোৰ যে বেটাহঁত গা ধোৱাৰ পিছৰ পৰা যে প্ৰেছাৰটো হাই হ'লেই আৰু তাৰপিছত পৰা একদম ল' নোহোৱাৰে হৈ গ'ল। আৰু এতিয়া হাই হৈ থাকে কাৰণে পটককৈ মোৰ জিতি খাবলৈও ভয় লগা হ'ল। আৰু সেইটো কাৰণে প্ৰায় প্ৰেছাৰৰ টেবলেটো খাই থকা হ'লোঁ। প্ৰেছাৰৰ টেবলেট ডক্টৰে ৰেগুলাৰ কৰিবলৈ কৈছে, কিন্তু ৰেগুলাৰ কৰিবলৈ ভয় লাগে যে সেইটো এটা নিচা হৈ যাব। ৰেগুলাৰ কৰিলে বোলে খায়ে থাকিব লাগে। আৰু বেটীয়ে কৈছে যে মোৰ বুকুখন বহুত ধপধপাইছে বোলে। মানে আচলতে ভয় কৰিছে, অলপ মানে চিৰিয়াছ হৈছে। মই গম পাইছোঁ তাই মানে আগতকৈ বহুত মানে চিৰিয়াছ হৈ গ'ল। আৰু যিহেতু ল'ৰাকেইটাৰ লগতো লাগি থাকে আৰু মই তাইক বিশেষকৈ পঢ়াবলৈ সময় দিব নোৱাৰিলোঁ। সেইটো কাৰণে আৰু পৰীক্ষাৰ ৰিজাল্ট কেনেকুৱা হ'ব বুলি ইমান মই ভবা নাই যে ভালকৈ মানে পাছ কৰিব। কিন্তু নিজেই যে পঢ়ি যে পাছ কৰিছে, মই সেইটোতেই মানে তাইক মানে ধন্যবাদ দিছোঁ। আৰু যি হয় হ'ব। আৰু এয়া ফাইনেলি স্কুল আহি পালোহি আৰু ৰিজাল্ট 10:30 বজাত লিক কৰিলে। আৰু এয়া আগফালে মানে বৰ্ডত আঁৰি দিছে ৰিজাল্টবিলাক। আৰু এয়া লাহে লাহে ষ্টুডেণ্টবোৰো আহিছে, লগতে গাৰ্জেনবিলাকো আহিছে। আৰু ৰিজাল্ট চোৱা এটা কি যে হেঁপাহ মানুহবিলাকৰ নহয় জানো, বিশেষকৈ অভিভাৱকসকলৰ আৰু বহুত মানে হেঁপাহত আহে ষ্টুডেণ্টবোৰে। দেখি কিবা এটা ভালো লাগে। আৰু আমিও এয়া লাহে লাহে বহিবলৈ আৰম্ভ কৰি গ'লোঁ। এয়া মাৰ্কশ্বিট আৰু লৈ মানে ৰিজাল্ট লৈ বহিবলৈ আৰম্ভ হৈ গ'ল সকলোৱে। আৰু নিছেহি। আৰু ইয়াতে মই যেতিয়া বহি আছোঁ মানে এইডোখৰ জেগাত খুব বেছি 12টা কিমান হৈছিলে নাজানো, কিন্তু পূৰা ভূমিকম্প আহি গৈছে। ইমান ভয় লাগিছিলে নহয়, কেনেকুৱাকৈ মানে লৰি গৈছিলে। মানুহবিলাকে পূৰা ফটো দিছে আৰু এওঁলোকে ভাবিছে মই ফটো মাৰি আছোঁ, কিন্তু মই ৰেকৰ্ডিঙো হৈ আছিলে দেই। সকলোৱে মানে এইফালে চাই আছে। কিবা এটা ভাল লাগে এই মুহূৰ্তবিলাক যে মই সাঁচি ৰাখিছোঁ। কিবা এটা মানে ভাল লাগে মোৰ মানে এনেকৈ কৰি। আনে যি কৰে কৰক নাজানো, কিন্তু আৰু এয়া বেটী আহি পালোহি। আৰু বেটীয়ে আকৌ পিছবেলা মানে মই যেতিয়া মানে ৰিজাল্টটো অকণমান দেৰিকৈ দিলোঁ আৰু দেউতাকে ক'লে আৰু বোলে তই বোলে ইমান নম্বৰত পাছ কৰি হয় মানে বহুত পিছ পৰিলে। মোৰ নিজৰে মানে বেয়া লাগিছে, কিন্তু হ'লেও তাই নিজৰ কষ্টৰ ফলত এইখিনি পাইছে দেই। কিন্তু ওচৰৰ পেহীয়েক এগৰাকীয়ে কিন্তু অলপ সহায় কৰি দিলে। তাইলৈ বহুত ধন্যবাদ জনাইছোঁ। তাই যে সেইখিনি মুহূৰ্তত মানে তাই সহায় কৰি দিলে। আৰু এয়া চাওকচোন বাৰু, মই কৈছিলোঁ যে মানে তুমি অহা বছৰকৈ ভালকৈ পঢ়িবা, মানে এইবাৰ ভালকৈ পঢ়িবা আৰু ভাল ৰিজাল্ট হ'ব বুলি সেনেকৈ কওঁতে খুব কান্দিছে তাই। মোক দেখি মানে খুব কান্দিছে। মোৰ নিজৰ মনটো বেয়া লাগিছে। তাই মানে ইমানখিনি যে বুজি পাইছে ইমান কম বয়সতে, বিশেষকৈ ভাইহঁতকো চম্ভালে। মই আগতে আপোনালোকক কৈছোঁৱেই, তাই যে লেট্ৰিন পেচাব কৰিলেও মানে সেইখিনিতো মানে তাই মানে ঘিণ নকৰে। আৰু ৰুম চুমবিলাকো তাই কেতিয়াবা হ'লে চিজিল লগায়। মানে সেনেকুৱাখিনি কাম মানে ঘৰুৱা কামত মোক বহুতখিনি সহায় কৰি দিয়ে। সেইটো কাৰণে মানে মোৰ মনটোতে নিজকেও মোৰ দুখ লাগিছে। সেইটো কাৰণে তাইক মই একো কোৱা নাই, যে মৰমেৰে কৈছোঁ আৰু অহাবাৰকৈ ভালকৈ পঢ়িবা, সদায় ৰেগুলাৰ পঢ়িবা, নুবুজাখিনি আচাৰ্যহঁতক সুধিবা, সেনেকৈ কৈছোঁ। আৰু মই তোমাক যিমান পাৰোঁ মই তোমাক এইবাৰ আগুৱাই নিবলৈ চেষ্টা কৰিম। যিমানখিনি মানে সময় পাওঁ তোমাক মই দিবলৈ চেষ্টা কৰিম, তাইক কৈছোঁ। তাই চাওকচোন কেনেকৈ কান্দিছে। আচলতে বিশেষকৈ মই সময় দিব নোৱাৰা ফলতে মানে এনেকুৱা হ'ল। দেউতাকে যিহেতু বাহিৰতে ঘূৰি ফুৰিব লগা হয়, কিছুমান কামৰ ক্ষেত্ৰত ওলাই যাব লগা হয়। আৰু ময়ো বেটাহঁতক সময় দিব লগা হয়। ঘৰৰ কিছুমান মানে কাম বনত মানে নকৰিলেও মানে
ধৰক সেইখিনি নিজৰে কাম দিয়কচোন বাৰু, সেইখিনিও সামৰি মেলি আজৰি হ'ব লগা হয়। আৰু ৰাতিলৈ যিহেতু একদম মানে বহুত ভাগৰুৱা হৈ যাওঁ, সেইটো কাৰণে মানে পঢ়াবলৈও মানে তাইৰ কাৰণে মোৰ মানে ধৈৰ্য নাথাকেগৈ। আৰু যিমান পাৰে তাইৰ কাষতে বহি থাকোঁ, তাই নিজে পঢ়ি থাকে, নোৱাৰাটো বাৰু শিকাই দিওঁ, তেনেকুৱা নিচিনা হ'ল আচলতে। আৰু বহুত তেলিয়াই পিছত কিবাকিবি বনাই মেলি খুৱাই বুৱাই সন্ধিয়া সময়লৈ অলপ মানে মনটো ফূৰ্তি হ'লগৈ। আৰু ভাইকেইটাৰ লগত এয়া খেলি আছে, দেউতাকে আকৌ আগফালে মোবাইল এটা দি থৈছে আৰু মনে চাই আছে, খুব চাইছে বিহু গান। আৰু আদিয়ে আকৌ পূৰা হাঁহি ভৰিবিলাক জোকাৰি আছে চাওকচোন বাৰু। আৰু কাষতে টিভিটো লাগি থকা দেখি মই আচলতে নিদিলোঁ, মানে ইহঁতৰ ভইচবিলাক কেনেবাকৈ কপিৰাইট লাগি যাব, যিহেতু মোৰ বহুত ভিডিঅ' কপিৰাইট লাগিলে মই ফেচবুকলৈ আকৌ ৰিকুৱেষ্ট পঠালোঁ, সেইবিলাক বাৰু মিউট কৰি দিলে, হ'লেও ভয় লাগে দিয়কচোন বাৰু। আৰু ইহঁতৰ এই ফূৰ্তিখিনি মুহূৰ্তখিনি মই ভাবিছোঁ আপোনালোকলৈ আগবঢ়াম, কিন্তু কপিৰাইট লাগিব বুলি নিদিলোঁ।